ক্ষমাৰে নহয় ৰূপজ্যোতি কুৰ্মীয়ে শাস্তি পাব লাগিছিল এটা ডাঙৰ অপৰাধ এটাক সৰু কৰাৰ চক্ৰান্ত চলিল ২৬ত মৰিয়নিৰ পৰা ৰূপজ্যোতিক আঁতৰ কৰিবলৈ যুঁজিব ৰাইজৰ দলে বিধানসভাত শাসক পক্ষৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণক লৈ যুঁজ অব্যাহত ৰাখিছে অখিল গগৈয়ে বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শিৱসাগৰৰ বিধায়কজনৰ যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ কিবা অৰ্থ আছে নেকি বাৰু আপোনালোকে নিজে কওকচোন ৰূপজ্যোতি কুৰ্মী সম্পৰ্কেতো আমি সকলোৱে জানো সেদিনা বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিলে খুজি গৈ আকৌ কি বুলি ক'লে যে মোক যদি মাজত মাতে তেতিয়াহ'লে এইবাৰতকৈ মই বেছি উৎপাত কৰিম এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ আসনৰ পৰা উঠি আহি আমাৰ বিধায়ক চেয়াৰমান আলীক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে সেই অপৰাধৰ শাস্তি কি হ'ব লাগিছিলে সেই অপৰাধৰ শাস্তি হ'ব লাগিছিলে যে এইবাৰৰ বিধানসভাৰ কাৰণে এইবাৰৰ বিধানসভা মানে কি আৰু এবছৰ যে বিধানসভা আছে সেই এবছৰৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক বিধানসভাৰ পৰা এক্সপেল কৰি দিয়াটো বিধানসভাৰ পৰা খেদি দিয়াটো আৰু বিধানসভালৈ এদিনো আহিব নোৱাৰাটো হ'ব লাগিছিলে এইবাৰৰ শাস্তি ৰূপজ্যোতি কুৰ্মীক ক্ষমা কৰা মানে আকৌ একে কাম কৰিবলৈ উচতনি দিয়া গতিকে ৰূপজ্যোতি কুৰ্মীক শাস্তি দিয়াৰ দাবীত অটল আছে অখিল গগৈ ৰূপজ্যোতি কুৰ্মীক বিজেপিয়ে ক্ষমা খুজিবলৈ কোৱাটো আশ্চৰ্যকৰ বিধানসভাত ৰূপজ্যোতিৰ উদ্ভণ্ডালি লঘু কৰিবলৈহে চেষ্টা কৰা হ'ল বিধানসভাৰ আচৰণৰ প্ৰতিশোধ নিৰ্বাচনত লোৱাৰো হুংকাৰ দিলে অখিলে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক ৰাইজৰ দলে পৰাস্ত কৰিব অৱশ্যে মৰিয়নিত নিৰ্বাচন নেখেলে অখিলে ২৬ৰ নিৰ্বাচনতো শিৱসাগৰৰ প্ৰাৰ্থী হ'ব অখিল এতিয়া ৰাইজৰ দলে আমি ২০২৬ৰ কাৰণে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছোঁ মই বাৰম্বাৰ কৈ আছোঁ যে ২০ৰ পৰা ২৫খন আসন ল'বৰ কাৰণে এবাৰ যাতে বিধানসভাত আমাৰ আসন হয় তাৰ কাৰণে যিমান প্ৰচেষ্টা কৰিব লাগে সকলো প্ৰচেষ্টা কৰি আছোঁ নাই যদি মিত্ৰতা কৰোঁ তেতিয়া ২৫খন ২০খন আপোনালোকে যিটো কৈছোঁ কিন্তু যদি মিত্ৰতা নকৰোঁ তেতিয়াহ'লে ডেফিনেটলি ১২৬খন অংশীদাৰ হ'ব পাৰিম গতিকে এইবাৰ শিৱসাগৰৰ আটাইকেইটা কাম কৰি থৈ আহিব পাৰিম কামকেইটা নকৰাকৈ মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰোঁ ৰূপজ্যোতি কুৰ্মীৰ কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত হৰোঁ আমি ২৬ত ৰাইজৰ দলৰ লক্ষ্য ২০ৰ পৰা ২৫খন আসন মিত্ৰতাত থাকি এই লক্ষ্য পূৰণ কৰাৰ চেষ্টা কৰিব ৰাইজৰ দলে মিত্ৰতা কথা বতৰা ভালদৰে চলি আছে এইবাৰ অৱশ্যে মিডিয়া লগত লৈ মিত্ৰতাৰ কথা নাপাতে হেনো ৰাইজৰ দলে একেবাৰে ফাইনেল সিদ্ধান্তটোহে জনাব সেয়া যিয়েই নহওক মৰিয়নি ৰাইজৰ দলৰ টাৰ্গেট হ'ব সেয়া নিশ্চিত কৰিলে অখিল গগৈয়ে কেমেৰা পাৰ্চন বঞ্জিতৰ সৈতে সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।